সিনিয়র সিআরসিসি শ্রীযুত মদন কুমাৰ দত্ত মহোদয়ক আমি আমন্ত্ৰণ জনাইছোঁ তেওঁ মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে। আৰু লগতে শ্ৰীযুত নীৰেন্দ্ৰ দাস মহাশয়কো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এই অতি গুৰুত্বপূৰ্ণ এই অনুষ্ঠানত আমাৰ মাজতে উপস্থিত হোৱা যোগদান শিক্ষা খণ্ডৰ মাননীয় শিক্ষা বিষয়া মহোদয়, আজি এই অনুষ্ঠানৰ উদ্যোক্তা তথা এই শিক্ষাখণ্ডৰ এগৰাকী শিক্ষাখণ্ডৰ গুৰুত্বপূৰ্ণ CRCC পদ লৈ এই শিক্ষাখণ্ডলৈ পৰিৱৰ্তনৰ সূচনা কৰা যিগৰাকী ব্যক্তি শ্ৰী জয়ন্ত চৌধুৰী ডাঙৰীয়া, উপস্থিত অন্যান্য শিক্ষাখণ্ডৰ সন্মানীয় সমল ব্যক্তিসকল, আমাৰ অতি মৰম আৰু শ্ৰদ্ধাৰ BRP, এইখন বিদ্যালয়ৰ মোৰ সন্মানীয় সহকৰ্মীবৃন্দ, পাঁচ মিনিটৰ ব্ৰেক দিয়া হৈছে। তোমালোকে এই গছপুলি নি পেলাই যতনে ৰাখিবা আৰু গছপুলি ঘৰত নিয়াৰ পিছতো যতনে ৰাখিবা। আৰু গছপুলি যথেষ্ট আছে, তোমালোকে সবে লোৱা। স্কুলতো যিখিনি থাকিব আমি স্কুলত ফোন কৰিম আৰু বাকীখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও গ্ৰহণ কৰিব। আরে কবি স্যার আলামাই চাপ আৰু লগতে আজিৰ দিনটোৰ মূল বিষয়বস্তু নিমপুলিও তেখেতলৈ আগবঢ়োৱা হৈছে। এইবাৰ আমি আদৰণি জনাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিভিন্ন পুৰস্কাৰক সম্বৰ্ধনা জনোৱা হৈছে। শ্ৰীযুত মৃন্ময় গোস্বামী ছাৰক ফুলাম গামোচা আৰু এজোপা নিমপুলি আমি আগবঢ়াইছোঁ, আদৰণি জনাইছোঁ। এজোপা গছপুলি আগবঢ়াইছোঁ আৰু ইবাদুৰ ৰহমানতো আমি সম্বৰ্ধনা জনাম। এইখিনিতে আদৰণি পৰ্ব